একাডেমিক লাৰ্ণিংছৰ ফালৰ পৰা মই আপোনালোকক আকৌ এবাৰ ওয়েলকাম কৰিছো। আজি আমি লৈ আহিছো আপোনালোকৰ কাৰণে প্ৰিপজিচনৰ বিষয়ে আমি ডিসকাস কৰিম আৰু মই ভাবো এই ভিডিঅটোৱে আপোনালোকক বহুত হেল্প কৰিব, আপোনালোক উপকৃত হ'ব প্ৰিপজিচনৰ বিষয়ে জানিবলৈ আৰু how to sort out the MCQ problems regarding preposition. গতিকে আহক আমি এফালৰ পৰা চাই যাওঁ কি আছে। মই সিস্টেমেটিকলি কিছুমান প্ৰিপজিচন আপোনালোকৰ কাৰণে ৰেডি কৰি ৰাখিছো। ফাৰ্ষ্টতে লিখা আছে টাইম এণ্ড ডেট, মানে সময় আৰু দিন। ডেট বুলি ক'লে মই অকল নিৰ্দিষ্ট তাৰিখৰ কথা কোৱা নাই, নিৰ্দিষ্ট দিনৰ কথাও বুজাইছো আৰু এদিনতকৈ বেছি দিন হ'লে কি হ'ব সেইটো কথাও বুজাইছো। এতিয়া নিৰ্দিষ্ট সময়ৰ আগত টাইম, নিৰ্দিষ্ট সময়ৰ আগত যেতিয়া মই কম যে ইমান বজাত, একদম ঘড়ীৰ সময়টো যদি উল্লেখ কৰি দিয়া থাকে তেতিয়া হ'লে এট আমি লিখিম এট 6 o'clock। 6 o'clock টো যদি মই 6 AM PM তেনেকৈ লিখো তেতিয়াও এট হ'ব। তাৰোপৰি দিনৰ সময়ত ডে, তাৰ আগত এট হ'ব, এট ডে, এট মিড ডে, এট নাইট, এট মিডনাইট। এই গোটেইখিনি বস্তুৰ লগত কি হ'ব এট হ'ব। আপোনালোকে নোট কৰি ল'ব পাৰে, মোৰ ভিডিঅ'টো পজ কৰি মই আকৌ এবাৰ কৈ দিছো, ৰিপিট কৰি দিছো। ডে নাইট, ডে নাইট, আকৌ মিড ডে, আকৌ মিডনাইট। ডে নাইট, মিড ডে, মিডনাইট এইকেইটাৰ আগত এট হয়। তাৰ বাহিৰে যিখিনি আছে মৰ্নিং, ইভিনিং, আফটাৰনুন এইকেইটাৰ আগত আকৌ কি হয় ইন হয়। বুজি পাইছেনে? মৰ্নিং, ইভিনিং আৰু আফটাৰনুন এইকেইটাৰ আগত কি হয় বুলি ক'লো ইন হয়। আৰু ডে আৰু নাইটৰ আগত এট হয়। আৰু বাকি সময়বোৰ উল্লেখ কৰা সময়বোৰৰ আগত এট লিখো। আৰু যদি নিৰ্দিষ্ট দিনৰ কথা ক'বলৈ যাওঁ, সেই দিন লাগে মানডে সানডে হওক, মানডে টিউজডে ওয়েডনেসডে হওক, লাগে সেই দিনটো আপোনাৰ নিৰ্দিষ্ট কিবা ডেট হওক, 24th আগষ্ট ধৰি লওক, 24th আগষ্ট, বা সেই নিৰ্দিষ্ট দিনটো ধৰি লওক আপোনাৰ ধৰি লওক খ্ৰীষ্টমাছ। ধৰি লওক মই এটা দিনৰ কথা কৈছো, সেইদিনা কি খ্ৰীষ্টমাছ, তেতিয়া মই কি ক'ম তাৰ আগত অন লগাম, যেনে অন খ্ৰীষ্টমাছ, অন 24th আগষ্ট, অন মানডে। আৰু এটা দিনতকৈ যদি বেছি দিনৰ কথালৈ আহি যায় 2 ডেজৰ পৰা, যিমান দীঘলীয়া দিনৰ কথাই নকওঁ মই, তাৰ আগত কি আহিব জুন, যেনে ইন এ উইক, ইন উইক, ইন মান্থ, ইন জুন, ইন 1969 চনৰ আগতো কি হ'ব ইন হ'ব। গতিকে টাইম আৰু ডেটৰ ক্ষেত্ৰত এট, অন আৰু ইন এই তিনিটা শব্দৰ ইউজটো বিৰাট ভালকৈ জনাটো উচিত। তাৰপিছত ট্ৰেভেল এণ্ড মুভমেন্ট, ট্ৰেভেল আৰু মুভমেন্ট এই ক্ষেত্ৰত ফ্ৰম আৰু টুৰ কথা আপোনালোকে জানেই। ফ্ৰম মানে আমি য'ৰ পৰা আহিছো পৰা, আৰু টু মানে হৈছে য'লৈ যাম। ফ্ৰম মানে পৰা, টু মানে লৈ। আৰু আমি ট্ৰেভেল কৰিছো কিহেৰে? বাই ট্ৰেইন, বাই প্লেন, বাই বাছ, বাই কাৰ, বাই কাৰ্ট, কাৰ্ট মানে গৰু গাড়ী, মানে যি বাহনে আপুনি নহওক, যি বাহনতে নাযাওক, আমি মেক্সিমামৰ আগত কি লিখো বাই লিখো, বাই কাৰ। খালি কেইটামান অপচন মানে এক্সেপচন আছে, যেনে অন বাইক, বাইকত আমি গ'লে কিন্তু আমি বাই নিলিখো। বাইকেৰে যদি আমি ক'বলৈ যাওঁ তেতিয়া আমি ক'ম অন বাইক, অন বাইচাইকেল, অন বাইচাইকেল, অন মটৰচাইকেল, অন হৰ্চবেক, হৰ্চবেক মানে ঘোঁৰাৰ পিঠিত, অন এলিফেন্টছ বেক হাতীৰ পিঠিত, ইভেন অন ডংকি কাঠৰ ওপৰত যদি যায়। গতিকে সেইবোৰত হ'ব যেতিয়া আমি ওপৰত উঠি যাওঁ, বস্তুটো ৰাইড কৰি যাওঁ, ৰাইডিং যিবোৰ কৰোঁ আমি, ৰাইড কৰোঁ, সেইবোৰৰ আগত হ'ব অন। আৰু বাই হ'ব কিহৰ আগত? এই বিভিন্ন বাহনবোৰৰ আগত, যিবোৰৰ ভিতৰত আমি সোমাই বহি যাওঁ, লাগে ৰিক্সাই হওক, সেইবোৰ হ'ব বাই। আৰু যিবোৰৰ ওপৰত আমি বহি যাওঁ সেইবোৰ হ'ব অন, তাৰ আগত অন হ'ব। ঠিক তেনেকৈ ইন, ইনটু, আমি ক'ত আছো, আমি ধৰি লওক কিবা এখন চহৰত আছো, ইন হম। ৰুম এটাত আছো, ইন হ'ব। আৰু ৰুমটোত যদি মই সোমাই আহিছো, ৰুমটোলৈ সোমাই যদি আহিছো তেতিয়াহ'লে ইনটু, সেইটো মই আকৌ লিখা আছে এক্সট্ৰাকৈ, এইটো ইন আৰু ইনটু। এইটো চাওক, হি ইজ ইন দা ক্লাছৰুম, সি ক্লাছত আছে। হি ৱেন্ট ইনটু দা ক্লাছৰুম, সি ক্লাছৰুমলৈ সোমাই গৈছিল। ক্লাছৰুমলৈ বুলি কোৱাৰ কাৰণে ইনৰ লগত টু লাগিল, ইনটু। গতিকে ইন আৰু ইনটুৰ মাজত সেইখিনি ডিফাৰেন্স আছে। ঠিক তেনেকৈ অন আৰু অনটু, অন মানে ধৰি লওক অন দা ৰোড, আৰু অনটু মানে ৰাস্তাত ধৰি লওক উঠিছোগৈ, কিবাহত উঠিছোগৈ, তেতিয়াহ'লে অনটু। এনেকৈ ট্ৰেভেল আৰু মুভমেন্টৰ ক্ষেত্ৰত আমি
এইবোৰ ইউজ কৰিম এট আৰু ইন এট হৈছে পইণ্ট অফ দ্য টাইম ইন হৈছে পিৰিয়ড অফ টাইম এটা পইণ্ট অফ দ্য টাইমটো এনেকুৱা টাইম হ'ব পাৰে যে 6টা বজাৰ পৰা সি কাম কৰি আছে বা 6টা বজাৰ পৰা মানে হ'ব তেতিয়া আমি এট লিখিম আৰু মই যদি কওঁ 2 ঘণ্টা ধৰি হ'ব প্ৰগ্ৰামটো বা 2 ঘণ্টাত এই বস্তুটো চলি থাকিব তেতিয়া আমি সেই 2 আৱাৰ্ছটোৰ আগত কি লিখিম ইন লিখিম যেনে হি উইল কাম ইন এ উইক তেওঁ এই সপ্তাহত আহিব কিন্তু মই যদি কওঁ তেওঁ 5টা বজাত আহিব তেতিয়া মই কি ক'ম হি উইল কাম এট 5 o'clock গতিকে এট আৰু ইনটো ডিফাৰেন্সটো হেতু ইন আৰু ইনটোটো মই অলৰেডি ক'লোৱে টু টিল আনটিল টু আৰু টিলৰ ব্যৱহাৰটো প্ৰায় একেই খালি মনত ৰাখিব ফ্ৰম লিখিলে আমি টু লিখিব পাৰোঁ টিলো লিখিব পাৰোঁ কিন্তু যদি ফ্ৰমটো নাথাকে মই যদি কওঁ যে তেওঁ অফিচত 9 বজাৰ পৰা 5 বজালৈ কাম কৰে তেতিয়া মই কম হি ৱৰ্কছ ইন দ্য অফিচ ফ্ৰম 9 to 5 কিন্তু মই যদি ফ্ৰমটো কথা উল্লেখ নকৰো 9টা বজাৰ পৰা কাম কৰে হেতু কাম কথা যদি উল্লেখ নকৰি অকল যদি কওঁ যে তেওঁ 5 বজালৈকে কাম কৰিব তেতিয়া মই অকল টিল লিখিব লাগিব যদি ফ্ৰমটো উল্লেখ নাথাকে তেতিয়া অকল টিলৰ ব্যৱহাৰ হ'ব তেতিয়া সেন্টেন্সটো এনেকৈ কম যে হি উইল ৱৰ্ক টিল 5 o'clock তেওঁ 5টা বজালৈকে কাম কৰিব ফ্ৰম আৰু সিন্স দুইটাই আমি অসমীয়াত যে কওঁ পৰা দুইটাই পৰাই বুজায় খালি ফ্ৰমে প্লেচৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় যেনে গুৱাহাটীৰ পৰা নগাঁও সিন্সটো কিন্তু প্লেচৰ ক্ষেত্ৰত ব্যৱহাৰ নহয় সিন্সটো অকল সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁতেও আমি জানিব লাগিব ফ্ৰমটো আৰু ফ্ৰমো ব্যৱহাৰ হয় সময়ৰ ক্ষেত্ৰত গতিকে ফ্ৰম আৰু সিন্সৰ মাজত ডিফাৰেন্স কি মই যদি কওঁ যে অহা সপ্তাহৰ পৰা আমাৰ স্কুল উইক বা এনুৱেল ফাংচন অহা সপ্তাহৰ পৰা তেতিয়া মই সিন্স ব্যৱহাৰ নকৰোঁ তেতিয়া মই ফ্ৰমেই কম কিন্তু মই যদি কওঁ যে যোৱা সপ্তাহৰ পৰা আমাৰ স্কুল উইক চলি আছে যোৱা সপ্তাহৰ পৰা তেতিয়া মই কম যে সিন্স লাষ্ট মান্থ তাৰমানে ইয়াৰ পৰা এইটোৱে মনত ৰাখিব যে সিন্সটো আমি পাষ্ট টেন্সৰ পৰা সিন্স পাষ্ট অতীতৰ সময়ৰ পৰা চলি থকা বুজালে আমি সিন্স ব্যৱহাৰ কৰিম বাকি সব ক্ষেত্ৰত পৰা বুজাবলৈ আমি ফ্ৰমটোৰে ব্যৱহাৰ কৰিম সিন্স আমি অকল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স বিলাকত ব্যৱহাৰ কৰোঁ মনত পেলাওক অতীতত কিবা এটা কাম ষ্টাৰ্ট হৈ এতিয়ালৈকে যিবোৰ চলি আছে that it has been raining since morning ৰাতিপুৱাৰ পৰাই বৰষুণ হৈ আছে এনেকুৱা ক্ষেত্ৰত সিন্সটো ব্যৱহাৰ কৰোঁ for since before সিন্সৰ ব্যৱহাৰটো এইটো হতে একেখিনি কথাই ইয়াত ক'ব লাগিব সিন্স অতীতৰ পৰা কিবা এটা কাম চলি থাকিলে সিন্স ব্যৱহাৰ কৰোঁ সিন্সে ডিউৰেচনটো বুজায় পইণ্ট অফ টাইম বুজায় পইণ্ট অফ টাইম মানে কোনটো সময়ৰ পৰা কামটো চলি আছে ৰাতিপুৱাৰ পৰা চলি আছে বা 2020 চনৰ পৰা কামটো চলি আছে পইণ্ট অফ টাইম আৰু ফৰটোৱে ডিউৰেচন বুজায় ফৰটোৱে ডিউৰেচন 2020 চনৰ পৰা যদি চলি আছে তেতিয়া হলে আজি 2022 চনলৈ কিমান বছৰ হ'ল 2 বছৰ তেতিয়া ফৰটোৱে ক'ব যে 2 বছৰ ধৰি চলি আছে ঠিক তেনেকৈ মই যদি কওঁ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা এতিয়ালৈ কিমান সময় হ'ল 6 ঘণ্টা হ'ল বা 10 ঘণ্টা হ'ল তেতিয়া ফৰটোৱে ক'ব যে for 10 hours 10 ঘণ্টা ধৰি বৰষুণ হৈ আছে কিন্তু সিন্সে ডিউৰেচনটো নুবুজায় ডাইৰেক্ট পইণ্ট অফ টাইমটোৰ কথা উল্লেখ কৰিব যে কোনটো সময়ৰ পৰা ডাইৰেক্ট কামটো চলি আছে মই যদি কওঁ যে 2015 চনৰ পৰা মই এখন বিদ্যালয়ত পঢ়ি আছো তেতিয়াহ'লে মই সিন্স ইউজ কৰিম আৰু মই যদি কওঁ যে মই 7 বছৰ ধৰি এখন স্কুলত পঢ়ি আছো তেতিয়াহ'লে মই for ব্যৱহাৰ কৰিম ডিউৰিং আৰু for দুইটাৰ ইউজটো অলমোস্ট একে দুইটাই কি বুজায় ডিউৰেচন বুজায় he will stay here during puja vacation তেওঁ পূজা ভেকেশনৰ কেদিন ক'ত থাকিব ইয়াতে থাকিব ফৰটোৱে ক'ব যে for 10 days এনেকুৱা ধৰণৰ কথাত বেছি ফৰটো ইউজ হয় he will stay here for 1 month এক মাহৰ কাৰণে তেওঁ ইয়াত থাকিব কিন্তু ধৰিলক পূজা ভেকেশনৰ কেদিন ইয়াত থাকিব বুলি ক'লে তাত ফৰৰ সলনি ডিউৰেচনটো বেছি খাপ খায় there will be a camp during the summer vacation camp এটা হ'ব কেতিয়া
সামাৰ ভেকেশনৰ সময়ছোৱা আৰু ফৰটো কি বুলি কম যে দেয়াৰ উইল বি এ কেম্প ফৰ 1 month ইন দা সামাৰ ভেকেশন এক মাহৰ কাৰণে কি হ'ব কেম্প হ'ব সামাৰ ভেকেশন সো ডিফাৰেন্সটো হেতু বাই আৰু উইথ বাই হলে মনত ৰাখিব বাই পাৰসন উইথ হলে বাই টুল ইয়াত বাই আৰু কিবাহৰ দ্বাৰা কাম কৰা কথা বুজাইছে ইয়াত বাইটোতো অন্য বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয় কিন্তু যেতিয়া আমি ধৰি লওক চিঠিখন দিলো মই কিহেৰে দিলো নিজে যদি হাতেৰে দিওঁগৈ তেতিয়াহ'লে মই কম বাই হেণ্ড বা বাই পোষ্ট হাতেৰে মই নিজ হাতে চিঠিখন লিখিছো বাই হেণ্ড কলমেৰে লিখিছো তেতিয়া হ'ব কি কলমটো হৈ গ'ল টুল সজুলি তেতিয়া মই কম আই হেভ ৰিটেন দা লেটাৰ উইথ এ পেন যেতিয়া মই সজুলিৰে কিবা কামৰ কথা কাম কৰাৰ কথা কম তেতিয়া হ'ব উইথ আৰু যদি হাতেৰে কৰো বা কোনোবা কাৰোবাৰ মানুহৰ দ্বাৰা যদি কৰিছো তেতিয়াহ'লে কি হ'ব বাই হ'ব বিটুইন এমংছ বিটুইন দুজনৰ মাজত এটা হলে বিটুইন হয় আৰু বহুতৰ মাজত যদি বিলাই দিয়াৰ কথা কয় বা বহুতৰ মাজত বুজালে এমং আৰু এমংষ্ট হয় মই যদি কওঁ যে ল'ৰাখিনিৰ মাজত আপেল বিলাই দিয়া তেতিয়াহ'লে কি বুলি কম distribute the apples among the boys আৰু যদি ল'ৰা দুজনৰ মাজত বিলাই দিয়া বুলি কওঁ তেতিয়া মই কম distribute the apples between the two boys in within ইনে নিৰ্দিষ্ট সময়ৰ আগত বুজায় যেনে he will come in a week তেওঁ এই সপ্তাহত আহিব এই সপ্তাহতে আহিব ইয়াৰ সপ্তাহটোৰ পিছত নাহে আৰু উইদিনটোৱে কোনোবা এটা সময়ৰ পিৰিয়ডৰ ভিতৰত বুজায় যেনে he will finish it within 1 hour যে সি 1 ঘণ্টাৰ ভিতৰত কামটো শেষ কৰিব within 1 hour এই উইদিনটো আকৌ কাৰ সৈতে মিলে বাই লগতো মিলে গতিকে বিফৰ বাই উইদিনটো মই আকৌ এক্সট্ৰা তলত লিখিছো বিফৰটোৱে আগত বুজায় এই ইয়াৰ নিচিনা যেনে he will finish it মই যদি বিফৰ কওঁ বিফৰ 1 hour ক'ব নোৱাৰিম তেতিয়া মই সময়ৰ কথা কৈ দিম 5 pm যে সি 5 বজাৰ আগতেই কামটো শেষ কৰিব কিন্তু বাই বুলি যদি কওঁ বাই বুলি ক'লে 5 বজাৰ ভিতৰত কামটো শেষ কৰিব হয়তো 5 বজাতো শেষ হ'ব পাৰে হয়তো 4 বজাতো শেষ হ'ব পাৰে 3টাতো শেষ হ'ব পাৰে আৰু উইদিনটো হেতুৱে বুজায় কিন্তু উইদিন বুলি ক'লে এনেকৈ সময় উল্লেখ কৰি নিদিয়ে উইদিন বুলি ক'লে পিৰিয়ডটো উল্লেখ কৰি দিয়া হয় within 2 hours within 3 hours within a day এটা দিনৰ ভিতৰত শেষ কৰিব কিন্তু বাই বুলি যদি দিয়ে বাই বুলি দিলে নিৰ্দিষ্ট সময়টো উল্লেখ কৰি দিব আপোনাক এইখিনি হ'ল বিফৰ বাই আৰু উইদিনৰ কনসেপ্ট বাট আমি জানো যে বাটটো হৈছে এটা কনজাংকচন আপোনালোকে চাগে ভাবিছে যে বাটটো ইয়াত কি কৰি আছে these all are prepositions কিন্তু বাটটো প্ৰিপজিশন হ'ব পাৰে যেতিয়া সি accept বুজায় accept কেনেকুৱা ধৰণৰ বাক্যত বুজায় যেনে no one can swim here but Ram ইয়াত কোনেও সাঁতুৰিব নোৱাৰে ৰামৰ বাহিৰে no one can swim here but Ram ইয়াত এই বাটটোৱে actually prepositional কাম কৰিছে beside আৰু beside মানে কাষত besides মানে উপৰিও বা বাহিৰেও মই যদি কওঁ sit beside me তেতিয়া হ'ব beside যে মোৰ কাষত বহা আৰু ইয়াত বুজাইছে besides this এইখিনিৰ উপৰিও এইখিনিৰ বাহিৰেও I want more মোক আৰু লাগে গতিকে beside আৰু besides ৰ মাজত ডিফাৰেন্স এইখিনি সো অলপ চমুকৈ মই ক'লো প্ৰিপজিশনৰ বিষয়ে প্ৰিপজিশনৰ ৰুল এণ্ড ৰেগুলেশন পঢ়িব হ'লে আপোনালোকে গ্ৰামাৰ বুক ফলো কৰিব পাৰিব আৰু গ্ৰামাৰ বুকত পঢ়িলে আপোনালোকে গম পাব যে বহুত ডেফিনেশন আছে বহুত কিবা কিবি আছে কিন্তু মূল কথাখিনি মই সংক্ষিপ্ত কৰি যিখিনি মেজৰ জানিবলগীয়া কথা সেইখিনি বস্তু মই ইয়াত একলগ কৰিছো
আহকচোন চাওঁ এতিয়া দুটামান MCQ কৰি চাওঁ কেনেকৈ আমি প্ৰিপাৰেচনবোৰ কৰিব লাগিব Okay, so these are our questions, MCQs. এইখিনি কৰাৰ আগত মই এটা কথা কৈ থব বিচাৰো যে আমি অলৰেডি যিখিনি ডিসকাস কৰিলো সেইখিনি জাস্ট কিছু ৰুলছ হে কোনখিনি প্ৰিপাৰেচন কেতিয়া হয় এইখিনি হল গ্ৰামাটিক্যাল ৰুলছ কিন্তু প্ৰিপজিশনৰ মানে MCQ কৰিবৰ কাৰণে আপোনালোকে আৰু এটা বস্তু পঢ়িব লাগিব আৰু এটা নহয় একচুয়ালি আৰু দুটা বস্তু পঢ়িব লাগিব হেতু হল appropriate preposition গ্ৰামাৰত আপোনালোকে যাব গ্ৰামাৰত আপোনালোকে পাব গ্ৰামাৰ বুকৰ যিখন আপোনাৰ কন্টেন্টস সূচীপত্ৰ তাত দেখিব appropriate prepositions আৰু এটা পাব group verbs এই দুটা বস্তু গ্ৰামাৰত আপোনালোকে ষ্টাডি কৰিব লাগিব ষ্টাডি মানে কি এখন দীঘল দুখন লিষ্ট পাব ডাঙৰ সেই লিষ্ট কেখন আপোনালোকে চাব লাগিব কাৰণটো কি appropriate preposition মানে কিছুমান নিৰ্দিষ্ট ভাৰ্বৰ লগত কিছুমান নিৰ্দিষ্ট প্ৰিপজিশন হে হয় যেনে boast of abide by আপোনালোকে মনত পেলাওক absent in absent from present in এনেকুৱা ধৰণৰ hanker after গতিকে এই বিলাকৰ লগত আপোনালোকৰ নিৰ্দিষ্ট কিছুমান প্ৰিপজিশন হে বহে এতিয়া hanker দেখাবলৈ তাৰ লগত আপোনালোকে গম পাব লাগিব যে তাৰ লগত after এ হ'ব ইয়াত ধৰি লওক forward ৰ লগত to এ হয় এটো আপুনি গোটেই সেন্টেন্সটো পঢ়ি তাৰ মিনিং উলিয়াই থকাৰ জনাৰ কোনো প্ৰয়োজন নাই বুজি পাইছানে ঠিক তেনেকৈ ইয়াত আৰু আছে মই কৈ আছো senior to junior to বুজি পাইছানে senior to junior to superior to inferior to গতিকে senior junior superior inferior এইবিলাকৰ লগত to এ হয় গতিকে এইবিলাক মানে appropriate prepositional knowledge ইয়াত আপোনাৰ গোটেই সেন্টেন্সটো কি কৈছে হেতু আপোনাৰ একো হেল্প নকৰে গতিকে আপোনালোকে appropriate preposition চাব লাগিব আৰু সব appropriate preposition নাহে গোটেইবোৰ appropriate preposition related knowledge আপোনাৰ নকৰে কিছুমান জেনাৰেল যেনে ধৰি লওক এইটো I was born dash Thursday গতিকে born ৰ লগত নিৰ্দিষ্ট কিবা preposition হ'ব বুলি কথা নহব পাৰে Thursday কৈছে গতিকে ইয়াৰ এটো অনেই হ'ব নিৰ্দিষ্ট দিনৰ আগত অন হ'ব কিন্তু যদি কয় he comes of a royal family তেতিয়া হলে কিবা comes of মানে তেওঁ এটা ধনী ঘৰৰ জন্ম হোৱা ল'ৰা comes of ঠিক তেনেকৈ o double f টো এটা আছে put off মানে খোলা put out মানে নুমুৱা গতিকে এইবিলাক গ্ৰুপ ভাৰ্বস তেবিলাক লুকৰ লগত look after হলে চোৱাচিতা কৰা বুজায় হয় জানো look into মানে হলে ইনভেষ্টিগেশন কৰা বুজায় look down upon মানে হলে ঘৃণা কৰা বুজায় গতিকে এইখিনি আমি যদি মুখস্থ কৰি লওঁ তেতিয়াহে আমি এই তেনেকুৱা ধৰণৰ প্ৰিপজিশন বিলাক হ্যান্ডেল কৰিব পাৰিম আৰু সেই কেখন লিষ্ট মই ইয়াত বোৰ্ডত লিখি দিয়াটো সম্ভৱ নহয় যেহেতু বহুত ডাঙৰ লিষ্ট গতিকে you should go through these two segments in grammar book appropriate preposition and group verbs এতিয়া আমি এইখিনি সৰ্ট আউট কৰো the old man is looking forward মই কৈছো forward ৰ লগত কি হয় to এ হয় গতিকে the correct option is D forward বুলি কোৱাৰ লগে লগে গম পাই গলো to হয় পিছৰখিনি কি আছে মই পঢ়িও নাছিলো গতিকে আপোনালোকে এই বস্তুখিনি মুখস্থ কৰিবই লাগিব তেতিয়াহে ই হেল্প কৰিব গোটেই বাক্যটো আপুনি দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ যেইবাৰ নপঢ়ক যদি আপুনি নাজানে যে ফৰৱাৰ্ডৰ লগত কি হয় then you will play lottery এই চাৰিটাৰ ভিতৰত আপোনালোকে লটাৰী কৰি এটা লিখিব and 90% of the time আপোনালোকে সদায় কিটো সিলেক্ট কৰিব ভুল এটাই সিলেক্ট কৰিব so we should go through them the principal called dash the names of the candidates who had passed যি সকল ক্যান্ডিডেট পাস হৈছিল তেওঁলোকৰ নামখিনি প্ৰিন্সিপালে মাটি দিছিল কল আউট মানে আছে জুৰকৈ মাটি খুনোৱা কল আউট সকলোৰ আগত জুৰকৈ মাটি খুনোৱা কল অন মানে হৈছে ভিজিট কৰা এটো আনসাৰ নহয় এটো ইয়াত ভুল আনসাৰ হ'ব কিন্তু কল অনৰ আনসাৰ অৰ্থটো হৈছে কল অন মানে আছে ভিজিট কৰা প্লিজ কল অন এ ডক্টৰ মানে ডক্টৰক দেখা কৰা প্লিজ কল ইন এ ডক্টৰ কল ইন যদি হয় কল ইন হলে আকৌ মাটি পঠিওৱা হ'ব মাটি অনা কাৰোবাক মাটি অনা আকৌ কল অফ মানে হৈছে বাতিল কৰা কল অফ ইয়াত যদি কলা এটা প্ৰিন্সিপাল কল ড্যাশ দা মিটিং তেতিয়া ইয়াৰ আনসাৰ হল হয় কল অফ কিন্তু ইয়াত মিটিং বাতিল কৰাৰ কথা কোৱা নাই ইয়াত নাম মাটি শুনোৱাৰ কথাহে কৈছে সো দা আনসাৰ ইজ কল আউট গতিকে এই কল ইন কল অন কল অফ কল আউট এইকেইটা মই কিহৰ নলেজৰ পৰা আপোনালোকক কলো গ্ৰুপ ভাৰ্বছৰ নলেজৰ পৰা কলো I was born
on Thursday 25th of March. Sushant likes to have a toast with his morning tea. Tar ratipura sahar hoite logot ki prefer kore ki bhal pai toast bread. Do you know the reason for his absence? Tumi janane tar absence or tar অনুপস্থিতি কারণটো কি for his absence? It's 9 o'clock by my watch. এইটো মনত ৰাখিব ঘড়ী যেতিয়া সময়ৰ কথা কব তেতিয়া কি হয় by হয় by my watch. The area is under closed circuit television surveillance. That means CC camera. যে এই এৰিয়াটো CC camera আন্ডাৰত আছে. Ram is senior, মই কৈছো senior 2. Many people have become entrepreneurs. This is not entrepreneurs. This is entrepreneurs due to an aptitude for aptitude or logot ki hoy for hoy aptitude for business. Business or proti thoka teolokor dokhol karikori nipunotar karone teolok ajikali beshi bhagi ki hobo bisare entrepreneurs mane jubo mane ki boli komar ব্যবসায়ী নতুন হেৰি কৰা নিজা বিজনেস কৰা সো এনেকুৱা কৰিব বিচাৰে সো এইটা শর্ট আউট পইন্ট আপোনালোকে দেখিলে যে মই যিখিনি আগৰ ৰুল গালো এই ৰুলখিনিৰ ব্যৱহাৰ যিমান ইয়াত হৈছে তাতকে বেছি আমাক প্ৰয়োজন হৈ যায় কিহৰ এপ্ৰোপ্ৰিয়েট প্ৰিপাৰেচন আৰু গ্ৰুপ ভাৰ্বছৰ গতিকে সেইকাৰণে মই প্ৰিপাৰেচনৰ ৰুল ৰেগুলেশন বহুত বেছি আপোনালোকক ব্যাখ্যা কৰি থকা নাই আপোনালোকে বেটাৰ এই ওয়ার্ড বিলাক মনত ৰাখক যেনে কংগ্ৰেচুলেটৰ লগত অনে লাগে কংগ্ৰেচুলেটেড অন তেনেকুৱা ধৰণৰ এপ্ৰোপ্ৰিয়েট প্ৰিপাৰেচন বিলাক আপোনালোকে সব প্ৰিপেয়াৰ কৰক তেতিয়া দেখিব যে আপোনালোকে প্ৰিপাৰেচন ৰিলেটেড এমসিকিউ বোৰ ধুনীয়াকৈ কৰিব পাৰিছে গতিকে আমাৰ ভিডিওটো ফলো কৰক আমাৰ সাজেশন বিলাক যদি আপোনালোকৰ ভাল লাগিছে বা প্ৰিপাৰেচনৰ এইবোৰ যদি নলেজবোৰ আপোনালোকে চাই উপকৃত হ'ম বুলি ভাবিছে তেতিয়া হলে আমাৰ ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব ঠিক আছে